গাইজ মই আছোঁ বৰ্তমান এই গেছটো লৈ আৰু আপোনালোকে দেখা পাইছে চাগে কি এটা জংঘলৰ মাজত আছোঁ। চ' ইয়াত কেনেকৈ আহিবলৈ কৈ আছোঁ। আছিলোঁতো মই ভাড়া মাৰিয়ে, কিন্তু মানে মাথাটো ঘূৰি গ'ল। এয়া ভাড়া মাৰি আছোঁ, ৰেপিড' উবেৰ চব অন আছে। উবেৰত লাগছি মাৰি আছোঁ ৰাতিপুৱাৰ পৰা মোটামুটি 8টামানৰ পৰা মাৰিছোঁ। এতিয়া হৈ গ'ল 10:52। কিন্তু আমি ইটো পাহাৰত যাওঁ, আজি আমি ইটো পাহাৰত যাম। যদি ফৰেষ্টৰ মানুহ চাই আছোঁ, আমি একো বেয়া কৰিব যোৱা নাই, আমি খানা খাব গৈ আছোঁ। এইবিলাক চব যোগাৰ। এয়া বন্ধুবিলাক বহুত দিনৰ মূৰত লগ পালোঁ আজি। মই লৈছোঁ বহুত ভাৰী বস্তু, বঢ়িয়াকৈ এটাকে উঠিছা। লাষ্টত জখলাটো পেলাই দিবি মোৰ তাত। ৱালৰ পিছফালৰ কি ভিউ দেখাই দেখাম। ইটো পাৰেতো আছে মানুহ, ইটো পাৰে আছে হেবান, চব হেবান। এইটো 10-15 কেজিমান আছে। জংগল পে আজি মংগল হ'ব। চাওক কিমান হেল্ডি বস্তু থাকে আমাৰ পাহাৰত। মানে কথাটো হ'ল বহুত দিনৰ পৰা তাৰমানে আমি ৰেষ্ট পোৱা নাই কোনো। চ' আজি ভাবিছোঁ কি আমি গোটেইকেইটাই লগ পাই এটা খানাই খোৱা যায়। বিশেষকৈ আমাৰ ল'ৰাবিলাকৰ তাৰমানে কি হয়, বেলেগ একো নাই, খাৱা মেইন। চ' সেইকাৰণে চব চিন্তা ভাৱনা দূৰ কৰি আহি পাইছোঁ। কিন্তু আহিতো পাইছোঁ একেটা ক'ত গ'ল ওপৰত, এই দূৰত যাই পিছে লৈ আহিছোঁ পূৰা এই। আৰু নৰসিংহ পাত আছে লগত, বঢ়িয়াকৈ খানা খাম আৰু পাহাৰখন দেখাম আপোনালোকক আজি। আমাৰ এইখন পাহাৰ কেনেকুৱা, বাকী সেইখন পাহাৰৰ যদি ভিডিঅ' চোৱা নাই আপোনালোকে ডিছক্ৰিপশ্যনত গৈ কিনে চাব পাৰিব। তেতিয়ালৈকে এই পাহাৰটো চাওক। এইবিলাক মস্ত ডাঙৰ ডাঙৰ চেগুন গছ, যি নেকি আমি তাৰে মাজেৰে গৈ আছোঁ। এইবিলাক দেখাত হালধি গছ যেন লাগিছেনে, কিন্তু এইটো নহয়, এইটো হ'ল হাতীচৰা বুলি কয়। জংঘলত যোনটো হয় সেইটো হ'ল হাতীচৰা। বাকী ইয়াতে বেলেগ একো তেনেকুৱা গছ নাই, চব চেগুন গছ। চৰকাৰী প্ৰপাৰ্টি, কেৱল আমি প্ৰাইভেট। বহি গেছি চলিৰ বঢ়িয়া নাইচ। কষ্টৰ ফল মিঠা, কিন্তু আমি জ্বালা খাব গৈ আছোঁ। তাতে জ্বালাহে হ'ব। কিমান কষ্ট, তাক বোলে ভিডিঅ' কৰিব লাগে। সিয়াৰ কেমেৰাত বডিটো নাহেই, দুটামান কেমেৰা লাগে তাক। ৰাস্তা বনাই বনাই যা নাথাকিলেও। বঢ়িয়াকৈ ভাড়া মাৰি আছিলোঁ, মাটিবিলাক না পাওঁ নৰো। চ' ফাইনেলি আৱাৰ ডেষ্টিনেশ্যন এৰাইভ। মানে ডেষ্টিনেশ্যন নাছিল, কিন্তু আমি ক'ত খাম আমাক চা কষ্ট কৰছোঁ। মানে তই দুখটো দেখালে তোৰ দুখ, মই দুখটো যদি নেদেখাওঁ। নাই কষ্ট কৰাৰ কথা কৈছোঁ। চাওক কষ্ট কৰা মানুহ ফেচ আৰু ইফালে কষ্ট নকৰা মানুহ। দিছ ইজ দ্য পিকনিক স্পট ফৰ টুডে। আৰে হ'ল কিছু নাজাৰা জংঘলৰ মাজত। ইয়াৰে ঠিক বেক চাইডে আছে চিৰিয়াখানা। যেনেকৈ আপোনালোকে যায় আছাম ষ্টেট জু বুলিকে যোনটো ফুৰিব আহে, ছামাৰতে হওক ৰবিবাৰে হওক যিদিনতে হওক। চ' তাৰে একদম লগে লগে আমি আছোঁ। আৰু কিবা ৰিচাৰ্জ চলি আছে, অলপ চেক কৰা যায়। এতিয়া মানে জাগা ঠিক হোৱা নাই আমাৰ। চিটি ভিউ অলপ পাই যাব ইয়াৰ পৰা ধুনীয়াকৈ, মজা। সেইটো হ'ল NRL বিল্ডিং। এতিয়া মই আপোনালোকক দেখাই দি আছোঁ NRL বিল্ডিং, যোনটো খ্ৰীষ্টান বস্তিত আছে। সেইটো চাব পাৰে, টেৰাকে ষ্ট্ৰাকচাৰ থকা যোনটো NRL বিল্ডিং, তাৰে গাঁৱত আছে এইটো চিটি চেণ্টাৰ। চ' এইখিনি পূৰা। আৰু এইটো চাইড আছে বৰবাৰী, এইটো চাইড আছে খ্ৰীষ্টান বস্তি। কথাটো এনেকাই। আমাৰ পাহাৰত অলমষ্ট আধা চিটি, বৰবাৰী হওক, GS ৰোড, কেতিয়াবা কেতিয়াবা এইফালে গ'লেতো গোটেই চানমাৰি দেখা পাই যাম। আৰু বাকী এই পাহাৰৰ কথা যদি কওঁ, মানে কিয় এনেকুৱা জংঘল হৈ আছে এই পাহাৰখন, আমাৰ লগে লগে ঘৰৰ লগত যোনটো পাহাৰ, মানে এসময়ৰ কথা হয় না। এই পাহাৰটো কেতিয়া বন্ধ হৈছিল, মোটামুটি 20-25 বছৰ হৈ গৈছে। 2000 এই নহয় 6-7 মানত 20 বছৰ 2006-5-5 পৰা কিবা এনেকুৱা টাইম আছিল। তো ইয়াতো মানে গোটেই মানুহ আছিলে, যদিও ঘনে ঘনে নাছিলে, কিন্তু আছিলে ভালেখিনি। তো তেতিয়া এনেকুৱা জংঘল সিমান এটা নাছিলে।
চ' এতিয়াৰ পৰিৱেশ আৰু তেতিয়াৰ পৰিৱেশ বহুত বেলেগ মানে ইয়াত কিবা এটা হৈছিলে ঘটনা যি নেকি ইয়াৰে মানুহবিলাকে কিবা কৰিছিলে ভুল চ' তেনেকৈ ফৰেষ্টৰ মানুহে আহি এইখিনি জেগাত মানে ট'টেলি বন্ধ কৰি দিছে য'ত আমাৰ ৰাস্তা আছে ঘৰৰ পৰা ওলাই যোনটো এটা বাউণ্ডেৰী পৰা ৱাল সেই ৱালটোৰ পৰা ইফালে গোটেইখিনি বন্ধ চ' এইটো এটা প্ৰকাণ্ড পাহাৰ যি নেকি গোটেই জুৰ লগত কানেক্টেড হৈ আছে ইফালে কৃষ্ণনগৰ জাপৰিৰ লগত কানেক্ট হৈ আছে ভাৰী ৰকমৰ বস্তুৰ যোগাৰ বেলে চলি আছে আমাৰ কয়লাৰ একদম স্মকি হ'ব কি হ'ব এটা বিবি কি হ'ব নেকি গ্ৰিল হ'ব আমাৰ এতিয়া অলপ চব ৰেডি কৰি আছোঁ এতিয়া মাহলটো বনাই লওঁ কয়লা জ্বলাব লাগিব পূৰা ফচাই পূৰা ভিউ লৈ খাম মজাকৈ সুধা কাম কৰিলেতো নহ'বই নহয় খাব লাগিব অলপ চব নাংগা এইকেইটি কৰি এভৰিবডি ইজ নাংগা মানে গোটেই ল'ৰা আছোঁতো একদম লাজ পাছ নাই আমাৰ এতিয়া মোৰ আৰু প্ৰদীপৰ বাহিৰে খালি বাকী চব নাংগা কি তাতে নাংগা নহয় ক দেখাই দিয়া বিয়া বতৰ মুঠটো দেখাই এইয়া কষ্টৰ মানে সিমান নাই একদম বহুত কষ্ট হৈ আছে ত' বৰ্তমান তৰমুজ খাওঁ তাৰপিছত বাকীখিনি প্ৰচেছ চলি আছে তাৰমানে আমাৰ আজি হ'ব গাহৰি এইফালে স্মকৰ ৰেডি কষ্ট হোৱা নাই ভৰি কষ্ট পোৱা নাই গৰম কমচে কম এইটো ডিহাইড্ৰেশ্যনৰ কামটো বঢ়িয়া কৰিব মানে আমি দোকান খুলিব পাৰিম লাহেকৈ কেম্পা এবাৰ হৈ গ'ল তৰমুজৰ এবাৰ হ'ল অলপ এনাৰ্জি লাগে কাৰণ ইফালে বস্তু আছে ৰেডি আচল মজাৰ বস্তু দেখাই আছোঁ এতিয়া এতিয়া যদি মই পইচা কামাই থাকিলোঁ এইখিনি মজাটো নাপালোঁ অৱশ্যে এইটো অলপ চুহা মাৰি আছে প্ৰতিভে চ' এইফালে আছে চালাড চ' এতিয়া খোৱাৰ টাইম আহি গৈছে আমাৰ বহুত দেৰি অপেক্ষা কৰিলোঁ আৰু বহুত গৰমত মানে জুইৰ গৰমটো কমাই গৈছে যিটো গৰম পৰি আছে ৱেডাৰ এতিয়া তাৰে মাজত জুইৰ মজা পাক বতৰা চলি আছে এতিয়া আমাৰ খাই লৈ একদম টিপ টপ মানে নকওঁ আৰু বাকী পল্টন আহি আছে আৰু ইয়াত যোনটো এটা মানে সুখ সেই সুখটো মানে বেলেগত নাপায় পাহাৰৰ যোনটো সুখ ততে পাহাৰৰ সুখেই বেলেগ এনেকুৱা বিচনা ক'ত পাব কওকচোন আমি খাই লৈ বঢ়িয়াকৈ এটা বহি আছোঁ এতিয়া আৰামছে ওলাই যাম বুলিকে কাৰণ ৰ'দ বহুত আছে এতিয়াও ৰ'দৰ চেপ্টাৰ শেষ হোৱা নাই অলপ দেৰি বহি লওঁ ইয়াতে ইয়াৰে মজাটো লৈ লওঁ বহুত দিন পাহাৰ চাহাৰ দেখা নাই বাক্সা ওলাই নেকি ক'ৰবাত এতিয়া আমাৰ সামৰি কিনে যোৱাৰ সময় কাৰণ টাইম হৈ গৈছে ঘৰত যোৱা পানী টোপলা লৈছোঁ আৰু চিধা গৈ আছে এইবিলাক চব লাইন ধৰি ধৰি মানে এই জংঘলখন এতিয়া বাই বাই দিওঁ আজিৰ কাৰণে আৰু হয়তো বেলেগ এটা দিনত আহিম আৰু আপোনালোকে যদি এটা আহিম বুলি ভাবিছে কণ্টেক্ট কৰিব খালি খানা খাব আহিব বেলেগ নহয় মুঠতে ভালকৈ খাব চাফা টুপা কৰি কিনে বিন্দাছ গুচি যাব ভাল লাগে জেগাটো কিন্তু একচুৱেলি এইটো অহা জেগা নহয় কিন্তু আমি লোকেল বুলিকে আহোঁ আৰু চ' সেয়াই আৰু বাকী আৰু আজি দিনটোৰ ভাড়া মাৰা মোৰ গ'ল বেকাৰ হৈ গ'ল কিন্তু মুমেণ্ট ভাল গৈছে মষ্ট ইম্পৰ্টেণ্ট বস্তু হ'ল মুমেণ্ট জীৱনত চ' আৰু মচলাৰ গছৰ তলে তলেদি গৈ আছোঁ এতিয়া যাওঁ ঘৰত আৰু কি কৰিম আৰু লগ পাম আৰু কালি এই বঢ়িয়া জংঘলৰ মাজত আমি আজি মানে খানা খালোঁ খানা খাই কেনেকুৱা লাগিল ক মজা বঢ়িয়া বঢ়িয়া আৰু এটা ক'ত গ'ল গাহৰি ক'ত গ'ল অনুভৱ ধুনীয়া কেনেকুৱা প্ৰতিভা বঢ়িয়া আৰু এটা আমাৰ এইফালে হাজিৰি দি দিছি ইমান দেহাটো লৈ কি লাভ যদি ধৰবাই নোৱাৰা এই 3 দিনৰ পৰা কি নাজাৰা